এইয়া দেখিছেনে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ একেবাৰে সহজে আৰু একেবাৰে কম সময়ত বনাব পৰা বহুত ধুনীয়া এটা ৰেচিপি। আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে, খাবলৈ বহুত সোৱাদ লগা হয়। গৰমৰ দিনত একেবাৰে চিম্পুলকৈ আৰু সহজভাৱে বনাব পৰা মচুৰ দাইল আৰু জিকাৰ তৰকাৰী। এয়া চাওকচোন, এয়া মানে খাবলৈতো ভাল হয়ে, আমাৰ হেল্থৰ কাৰণেও বহুত ভাল। একেবাৰে মছলা মই ব্যৱহাৰ কৰা নাই। প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এয়া চাওকচোন, আজি মই আপোনালোকৰ মাজলৈ ধুনীয়া ৰুটিৰ থালি এখন লৈ আহিছোঁ। একেবাৰে চিম্পুল থালি হয় আৰু এয়া ৰাতিৰ কাৰণে তৈয়াৰ কৰিছোঁ। ৰাতি বহুত বেছি কিবা কিবি মই নাখাওঁ, একদম চিম্পুলকৈ খাওঁ। এয়া চাওকচোন, আৰু জিকা আৰু মচুৰ দাইলৰ সৈতে আজি আমাৰ ৰাতিৰ খানা এয়া ৰুটিৰ থালি। আৰু এতিয়া মই এটা ৰুটি ভাঙি মই আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া চব্জি একদম খাবহে লাগে, দেখিছেনে কিমান ধুনীয়া হৈছে। বহুত টেষ্টি হয়, খাবলৈ বহুত সোৱাদ লগা হয় আৰু একেবাৰে হেল্থি হয়। মছলা ব্যৱহাৰ নকৰাকৈ বনাইছোঁ আৰু কেনেধৰণে ইমান সোৱাদ লগাকৈ মাত্ৰ 5 মিনিটত ৰুটি চব্জি মই বনালোঁ, তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এতিয়া দেৰি নকৰি আহকচোন, আপোনালোকক মই মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাম। আজিৰ ৰেচিপিটো বনাবৰ কাৰণে মই এয়া জিকা লৈছোঁ, দেখিছেনে জিকাকেইটা বহুত দীঘল দীঘল হয়, সেইকাৰণে মই মাজতে দুভাগ কৰি দিলোঁ। আৰু জিকা লৈছোঁ 3টা, যদিও 3টা লৈছোঁ কাটি দিলে একেবাৰে অকণমান হৈ যায়। আৰু লগতে লৈছোঁ এয়া মচুৰ দাইল লৈছোঁ এবাটি, সৰু বাটিৰে এবাটি দেই, সৰু বাটিৰে এবাটি মচুৰ দাইল লৈছোঁ। আৰু বিলাহী এটা লৈছোঁ আৰু পিঁয়াজ এটা লৈছোঁ। একদম কম বস্তুৰে বনাম আৰু একেবাৰে কম সময়ত, আপোনালোকে চাই যাব। আৰু এতিয়া মই প্ৰথমতে এই জিকাকেইটাৰ বাকলি গুচাই ল'ব লাগিব। আৰু সকলোৱে বাকলি গুচাবলৈ জানেই, মই এনেদৰে চুচি ল'বও পাৰি, যিবোৰ কোমল জিকা সেইবোৰ চুচি ল'লেও হয়। কিন্তু অলপ জিকাকেইটা বুঢ়া নহয়, মানে পুৰঠ জিকা, আৰু সেইকাৰণে এনেদৰে মই বাকলি গুচাই লৈছোঁ। এতিয়া গোটেইখিনি জিকাৰে মই বাকলি গুচাই লওঁ। এয়া জিকাকেইটা ভালদৰে ধুই একদম মই সৰু সৰুকৈ কাটি লৈছোঁ। চাওকচোন, মই কটা নেদেখুৱালোঁ আৰু এয়া চবেই কাটিবলৈ জানেই আৰু জিকা, নহয় জানো বাৰু। খালি এনেদৰে সৰু সৰুকৈ কাটি ল'ব লাগিব, ইয়াতকৈ সৰু কৰিলেও বেয়া নহয়। আৰু দাইলো ধুই কৰি ল'লোঁ ধুনীয়াকৈ, লগত এটা আলুও ল'লোঁ দেই, আলু এটাও সৰু সৰুকৈ এয়া চাওক একদম সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। আৰু বিলাহীও সৰুকৈ কাটি লৈছোঁ। এতিয়া আমি গেছৰ ওচৰলৈ যাওঁ। এয়া গেছত মই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হওঁতে মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনিও ধুনীয়াকৈ গৰম হৈ গ'ল আমাৰ। আৰু ইয়াতে এতিয়া আমি তেজপাত 2টা দি দিম। আৰু এয়া জিৰা হয়, জিৰা অলপ দি দিছোঁ, আধা চামুচমান হ'ব। আৰু তেল গৰম হৈয়ে আছে, জিৰা একদম ফুটি গৈছে ধুনীয়াকৈ। আৰু এয়া পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজখিনিও ইয়াতে দি দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি অকণমান ভাজি ল'ম মই। এয়া দেখিছেনে আমাৰ পিঁয়াজখিনি একদম ৰঙচুৱা হৈ গৈছে। একদম ভালদৰে মই পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু পিঁয়াজৰ ধুনীয়া এটা চেণ্ট আহিছে। এতিয়া আমি ইয়াতে এয়া হালধি দি দিম। হালধি তেলত দিলে সোৱাদটো বেছি ধুনীয়া হয়। আৰু নিমখো দি দিছোঁ আৰু মিলাই দিছোঁ। এতিয়া কাটি থোৱা আমাৰ বিলাহী, আলু আৰু এয়া জিকাখিনি ইয়াতে দি দিম। এয়া মই গোটেইখিনি বস্তু ইয়াতে দি দিলোঁ আৰু এতিয়া ভালদৰে মিলাই দিম। জিকাখিনি দেখাত কিমান বেছি বেছি লাগিছে নহয়নে, কিন্তু একেবাৰে জহি যায়, কম হৈ যাব। এতিয়া এইখিনি ভালদৰে মিলাই দিম। এয়া মই ভালদৰে আটাইখিনি বস্তু মিলাই দিলোঁ আৰু এতিয়া মই ঢাকোনখন লগাই দিম। আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ আৰু অকণমান দেৰি এনেকৈ জিকাখিনি জহিবলৈ দিম। এয়া এবাৰ আমি দাঙি চাওঁ। এয়া দেখিছেনে জিকা একদম জহি গৈছে আৰু জিকাৰ পৰা পানী ওলাইছে। এয়া এতিয়া ইয়াতে আমি এয়া দাইল যে থৈছিলোঁ মচুৰ দাইলখিনি ইয়াতে দি দিম। মচুৰ দাইলত একদম পানী দিয়া নাই, ভালকৈ মই পানীখিনি টুকি লৈছোঁ। আৰু দাইলখিনি মই তিয়াই লৈছিলোঁ দেই, তিয়াই পেলানি কোমলাই লৈছোঁ। আধা ঘণ্টামান পানীত তিয়াই থ'লে ধুনীয়াকৈ মচুৰ দাইল কোমলি যায়। এয়া চাওক। আৰু এতিয়া আমি বেলেগে পানী দিব নালাগে, পিছত যদি লাগে দিম বাৰু, কিন্তু এতিয়া আমি পানী নিদিওঁ কাৰণ জিকাৰ পৰা বহুত পানী ওলায়, সেই পানীতে আমাৰ মচুৰ দাইল সিজি যাব। এয়া দেখিছে নহয়,
একদম ধুনীয়াকৈ মই লৰাই দিলোঁ আৰু এতিয়া ঢাকোনখন লগাই দিম আৰু মিডিয়াম ফ্লেমতে এইখিনি সিজিবলৈ দিম। এয়া আমাৰ হ'বৰে হৈছে। এয়া দেখিছেনে, মই লৰাই দেখুৱাইছোঁ আপোনালোকক। চাওকচোন, আমাৰ ধুনীয়াকৈ হৈ গৈছে, একদম দাইল সিজি গৈছে আৰু জিকাৰ পৰা ইমান পানী ওলাইছে, বেলেগে পানী দিব লগাত নপৰিলে। একদম সেই পানীতে মানে আমাৰ দাইল ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াতে মই অকণমান কাশ্মীৰী লাল মিৰ্চ মিলাই দিছোঁ। বহুত মানে অকণমান ঢেলা ঢেলা লেখীয়া লাগিছে আৰু অকণমান যদি আমি কাশ্মীৰী লাল মিৰ্চ মিলাই দিওঁ, ৰংটো একদম ধুনীয়াকৈ উঠি আহিব। এয়া দেখিছেনে, ধুনীয়াকৈ আমাৰ ৰং উঠি আহিলে। আৰু মই মছলা ব্যৱহাৰ কৰা নাই, আদা নহৰু সেয়াও ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি খাব বিচাৰে বা দিব বিচাৰে তেতিয়া আদা নহৰু পেষ্ট কৰি বা মছলা জলকীয়া গুড়ি জালুকৰ গুড়ি যি দিয়ে আপোনালোকে দি ল'ব। দিলে বহুত ভাল লাগে খাবলৈ, এনেকুৱা নহয় বেয়া লাগে, বহুতে ভাল লাগে। মই এইকেইদিনে গৰম পৰাৰ কাৰণে আপোনালোকে দেখিছে মোৰ প্ৰতিটো ৰেচিপিতে মই মছলা ব্যৱহাৰ কৰা নাই, কাৰণ গৰম পৰিছে। আৰু গৰম পৰাতকৈ আৰু মেইন কথা কি গম পায়, আমাৰ এতিয়া বয়স হৈছে, আমাৰ 40 আপ হৈ গ'ল আৰু 40 আপ বয়সৰ মানুহে গৰম দিনত অকণমান কম মছলা খোৱাটোৱে ভাল। কাৰণ তেওঁলোকৰ কি হয়, ডাইজেষ্ট প্ৰণালীটো মানে পাচন প্ৰণালীটো অকণমান কমজোৰ হৈ যায়। সকলোৰে নহয় দেই, সকলোৰে কথা কোৱা নাই, কিছুমানৰ। আৰু সেইকাৰণে অকণমান মছলা তেল মছলা কম খোৱাটোৱে ভাল। তাতে গৰমৰ দিন হয়নে নহয় বাৰু? সেইকাৰণে মই অকণমান মছলা গৰম দিনত কম খাওঁ। আৰু যিসকল য়ং লোক বা যিসকলে খাব বিচাৰে তেওঁলোকে নহৰু আদাৰ পেষ্ট দিব পাৰে বা যিকোনো মছলা দিব পাৰে আৰু খাবলৈ তেতিয়া বেছি সোৱাদ লগাহে হ'ব। এইয়া মই বেলেগ জলকীয়া দিয়া নাছিলোঁ। মই কওঁৱেই আমাৰ মানুহজনে জলকীয়া নাখায়, সেইকাৰণে মই সদায় এটা কেঁচা জলকীয়া দি দিওঁ। পিছত আমি এইটো ভাঙি দিম, তেওঁলে কাঢ়ি থৈ পেলানি, সেইকাৰণে মই গোটাকে জলকীয়া এটা দি দিওঁ। আৰু এয়া দেখিছেনে, মোৰ চব্জিখন একদম ডাঠ হৈছে, বেছি পনীয়া হোৱা নাই। কাৰণ মই এয়া ৰাতি বনাইছোঁ, ৰুটিৰ লগত খাব লাগিব। ৰুটিৰ লগত অকণমান ডাঠ হ'লেহে খাবলৈ ভাল হয়, নহয় জানো বাৰু? আৰু আপোনালোকে যদি ভাবে অকণমান পনীয়াকৈ বনাওঁ তেতিয়া পানী অকণমান দি দিব। মোৰ পানী দিব লগা নহ'লেই, একেবাৰে জিকাৰ পানীতে দাইল আমাৰ ধুনীয়াকৈ সিজি গ'ল। এয়া চাওকচোন, একদম কালাৰ দেখিছেনে বাৰু কিমান ধুনীয়া হৈছে আৰু একেবাৰে ডাঠ হৈ গ'ল আৰু দাইলো ধুনীয়াকৈ সিজি গ'ল, আলু সিজি গ'ল আৰু সোৱাদটো মানে বহুত, জিকা এনেও খাবলৈ সোৱাদ লগা হয়। আৰু জিকা কাটোতে সদায় আপোনালোকে এটা কথা মন কৰিব, জিকাটো অকণমান খাই চাব। কেতিয়াবা তিতা জিকা আহে, তিতা জিকাটো আৰু পাচলি বনালে গোটেইখিনি শেষ হৈ যাব। আৰু সেইকাৰণে জিকা কাটোতে মই ক'বলৈ পাহৰিলোঁ সেই কথাটো, মই জিকা কাটোতে অকণমান খাই চাওঁ। এয়া আমাৰ ধুনীয়াকৈ কথা পাতোতে পাতোতে মোৰ জিকাৰ আৰু মচুৰ দাইলৰ তৰকাৰী হৈ গ'ল। এতিয়া ইয়াতে ধনিয়া মিলাই দিম, তেতিয়া সোৱাদটো আৰু বাঢ়িব। একদম মাছৰ জোলৰ লেখীয়া লাগিব, নহয়নে বাৰু? চাওক, আৰু একেবাৰে হেল্থিকৈ বনাইছোঁ, একেবাৰে কম সময়ত, একেবাৰে কম বস্তুৰে, মছলা ব্যৱহাৰ নকৰাকৈ, মানে বহুত টেষ্টি দেই, আৰু হেল্থৰ কাৰণে বহুতে ভাল। অকণমানো আমাৰ গৰম দিনত অপকাৰ নকৰে আৰু চব্জিও খোৱা হ'ব আৰু দাইলো খোৱা হ'ব। এয়া চাওকচোন কিমান ধুনীয়া হৈ গ'ল আৰু একদম কম সময় লাগিলে, দেখিছেনে? মানে 5 মিনিটতে আপোনাৰ ধুনীয়াকৈ হৈ যায় বুলি ক'লেও বেয়া নহয়। এতিয়া মোৰ এয়া ধুনীয়াকৈ হৈ গ'ল আৰু মই এতিয়া ঢাকোনখন লগাই দিম। ঢাকোনখন লগাই দিলোঁ আৰু গেছটো অফ কৰি দিলোঁ। মোৰ ধুনীয়াকৈ মচুৰ দাইলৰ জিকাৰ তৰকাৰী হৈ গ'ল। ঠাণ্ডা হ'লে মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাম। এয়া মোৰ বনাই হৈ গ'ল। মই ধুনীয়াকৈ বাউল এটাত আপোনালোকক সজাই দেখুৱাইছোঁ। চাওকচোন বাৰু কিমান ধুনীয়া লাগিছে। আৰু এয়া চাওক, একেবাৰে ডাঠো হোৱা নাই, একেবাৰে পাতলো হোৱা নাই। ভাতৰ লগত, ৰুটিৰ লগত, যিহৰ লগতে খাই আপোনালোকে ধুনীয়াকৈ খাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত সোৱাদ লগা হয় আৰু একেবাৰে হেল্থি হয়, কাৰণ মই একেবাৰে মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছেই। আৰু গৰমত বেছি মছলা খোৱাটোও ভাল নহয় আৰু ৰাতিৰ আহাৰটো সদায় চিম্পুল হোৱাহে ভাল। এয়া এতিয়া দেখিলেই মই কেনেদৰে বনালোঁ জিকা আৰু মচুৰ দাইলৰ তৰকাৰী, আৰু আপোনালোকে সম্ভৱ এনেধৰণে বনাই খায় আৰু খালে সোৱাদটো কেনেকুৱা লাগে জানেই। আৰু যদি খোৱা নাই, এনেদৰে কেতিয়াবা যদি দাইল ভাজি বনাবলৈ মন নাযায় বা টাইম কম থাকে, তেতিয়া আপোনালোকে এনেদৰে বনাই খাব পাৰিব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব।
যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ তেওঁলোকে প্ৰথমতেই পাই থাকিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ